জিৰাং আৰু 9 কিলোমিটাৰ আছে। জিৰাংটো মানে এটা গাঁও হয় আৰু ভিলেজ। ইফালে বৰষুণ দিছে, তাতে বাইকখন এতিয়া ৰাখি দিলোঁ অলপ টাইম। আৰু কোনোবা আহিছে মানুহ চানুহ। ঘৰ আছে, কোনোবা থাকে চাগে, লংপেণ্ট চংপেণ্ট আছে ইয়াত। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আজি বিকি দাসৰ লগত আহিছোঁ। এইখিনি নালাপাৰা কয় নেকি, নালাপাৰা কয় এইখিনি। আমি মানে ইফালে যাম আৰু ইফালে মানে মেঘালয় যাম আৰু ইমান দূৰ নাযাওঁ। মানে এটা জেগাত গৈছিলোঁ 5 বছৰমান আগত, ধুনীয়া ভিউ এটা আছিল, তাতে যাম বুলি ভাবিছোঁ। চাওঁ ৰাস্তাটো চিনি পাওঁ নে নাপাওঁ। বাকী তই আজি ফাৰ্ষ্ট যাই আছা নেকি? ফাৰ্ষ্ট। এই মানে মেঘালয়ত ভৰি দি পোৱাই নাই আজিলৈকে, আজি ফাৰ্ষ্ট যাব আৰু ইফালে। তো এতিয়া টাইম হৈ গ'ল 11:45 আৰু আজি ছানডে' আৰু আজি কৃষ্ণ জন্মাষ্টমী আছে। মোৰ ফালৰ পৰা সকলোকে কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। তো এতিয়া যাই থাকোঁ, ডাইৰেক্ট মটৰবলিঙত লগ পাই আছোঁ আপোনালোকক। গলত কিবা হাপ্তি আছে, চাপৰি। অ'কে মাইক চেক। এতিয়া হেণ্ড গ্লাভছটো পিন্ধিলোঁ। এইটো মেড বাইকৰ হেণ্ড গ্লাভছ হয়, বেছি নহয়, এইটো 800 টকা লৈছিল। 800 টকাত ধুনীয়া আৰু, কিন্তু মানে হেৰি নাই, টাচ কৰিব নোৱাৰে মানে মোবাইল চোবাইল, সেইটো কাৰণে কাটি লৈছোঁ ইফালে। বেছি যোগাৰ কৰি লৈছোঁ। আৰু ইফালে ধুনীয়া প্লেচ, হাতী চাতী আহে কিন্তু ইফালে। তেতিয়া যাই থাকোঁ। অ'কে গাইজ, আকৌ এবাৰ মোৰ নতুন ভিডিঅ'ত স্বাগতম জনালোঁ আপোনালোকক। ইফালেতো প্ৰায় মানুহ আহিয়ে পাইছে। গুৱাহাটীৰ পৰা কিমান নহয় এইখিনি, 15 কিলোমিটাৰমানহে হয়। এইখিনি চাগে চবেই চিনি পায়। ইফালে ৰাইট চাইডে গ'লে চানডুবি যাব পাৰে ইফালে, আৰু ইফালে চিধা গ'লে মানে সেই পায় আৰু মেঘালয় পায়। ইফালে আহিলে মানে পিচফুল আছে আৰু বহুত শান্তি, কোনো ডিষ্টাৰ্ব দিয়া মানুহ নাই। কিন্তু অলপ চলপ ভয় লাগে, অলপমান ভয় লাগে আৰু ইমানো ভয় নালাগে। আজিকালি মানুহ বহুত থাকে। ইফালে কিবা চিনেমা বনাই আছে নেকি, এন্তে ইউটিউবত শ্বৰ্ট ফিল্মে বনাই আছে চাগে। ইফালে আমি আহি থাকোঁ এনে চিল মাৰিবা, কিন্তু ভিডিঅ' চিডিঅ' সেনেকৈ বনোৱা নহয়। আজি বিকি দাসক লৈ যাই আছোঁ ইফালে। আৰু এইটো জেগাত মানে বহুত আছামিছ মুভি, গান চান শ্বুটিং হৈ থাকে। ৰাস্তাটো ইফালে ধুনীয়া, গছ বাগিছে ইফালে। ছানডে না, আজি ছানডে, মানুহ ইফালে ঢেৰ আহে আৰু বহুত। ইফালে লিখা আছে হাতীৰ বিচৰণ এলেকা বুলি। মানুহে ইফালে মানে ৰাইড কৰি মজা আৰু ইফালে এইটো ৰাস্তা, ৰাইড কৰা ৰাস্তা আৰু ইফালেও মানে শ্বিলং ওলাব পাৰি। শ্বিলং এনেকৈ এক পাক ঘূৰি আহিব পাৰি আৰু ইফালে যাই কিনে মাইৰাং চাইৰাং যায়, এনেকৈ নংষ্টেং চংষ্টেং। ইফালে মাৰখাম ভেলীও ইফালে ওচৰ হয়, মাৰখাম ভেলী, তাৰপিছত মাইৰাং। দগেশ ভাই চাইডে দিব নোখোজে, দগেশ ভাই। ইফালে বৰ্ডাৰটো পাই গ'লোঁ, মেঘালয় বৰ্ডাৰ। কেতিয়াবা মানে মেঘালয় এইফালে
পুলিচ থাকে আগত চেক পইণ্ট লাগে বাচিলোঁ ডিউক 390ৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো মানে বহুত কম না অলপ টেনশ্যনে লাগে স্পীড ব্ৰেকাৰ দেখাবলৈ কোন থাকিল ডাইৰেক্ট যাওঁ দে নালাগিল দে ফাইনেলি আমি মেঘালয় সোমালোঁ এইখিনি অলপ বেয়া হৈছে ৰাস্তা বহুত বছৰ আগতে বনাইছে না এইগিলা ৰাস্তা 5 বছৰমান হৈ গ'ল নেকি ইয়াতে মানে পুলিচ চেকিঙত কেতিয়াবা যাব নিদিয়ে এইফালে কেতিয়াবা আৰু বেড লাক থাকিলে মানে যাব নিদিয়ে আৰু আধাৰ কাৰ্ড লৈ আহিব দিয়ে আধাৰ কাৰ্ড নানিলে মানে কেতিয়াবা যাব নিদিয়ে চেকিং কৰি থাকিলে আৰু ইমান টেনশ্যন নাই পাই গ'লোঁ আমি মেঘালয়ৰ ৰাস্তা চাই গম পাই এইফালে মেঘালয় বুলি ইয়াতে ইমান ইফালে চাবও নোৱাৰা ৰাস্তাটো অলপ সৰু না আৰু মিষ্টেক হ'লে মানে তলত যাই পাম ডেঞ্জাৰ আছে ইমান জোৰে যাব নালাগে আৰু ফাৰ্ষ্ট টাইম ইফালে ব্লগ কৰি আছোঁ আজিৰ ভিডিঅ'টো অলপ দীঘল কৰি দিম মানে দীঘল হৈ যাব আৰু ৰাস্তাবিলাক দেখাই যাম না আপোনালোকক গাইজ এটা সঁচা কথা কৈ দিওঁ 6 মাহ 7 মাহমান আগত ইফালে কাৰত আহিছিলোঁ মই লগৰ লগত এইখিনি পোৱাৰ লগে লগে যি মাথা ঘূৰাইছে মোৰ এইখিনিতে মই বমি কৰি লৈছোঁ কোনে 2 মিনিটমান আহিছিলোঁ সেইফালে 2 মিনিটত বমি কৰি লৈছোঁ মানে কাৰ সেনেকৈ মই তেৰা ৰাস্তাত ইমান যাব নোৱাৰোঁ বাইকত ইমান প্ৰব্লেম নাই বাইকত একো প্ৰব্লেম নাই এতিয়া বৰষুণ দি আছে না তামাম গ্ৰীণ হৈ আছে তাৰমানে মজা হৈ আছে চাব লগা হৈ আছে নহ'লে চাহ কেনেকুৱা জাগা কিমান তলত গাইজ কোনে আহিছে এইফালে কমেণ্ট কৰি জনাই দিব একবাৰ টাৰ্ণিং চাওক এইফালে কি মজা টাৰ্ণিং তেতিয়া বতৰটো অলপ বেয়া কৰি আছিল বৰষুণ দিব যেন লাগি আছিল এতিয়া ৰ'দ দিছে সাংঘাতিক ৰ'দ দিছে একো নাই ৰ'দ দিলে একো বেয়া নাই বৰষুণ দিলেহে বেয়া এইফালে আনাৰস খেতি কৰিছে গাইজ এইফালে আনাৰস খেতি ফটো উঠিব ৰিলছ বনাবৰ কাৰণে মজা হৈ আছে আৰু জেগাটো কিবা খেতি কৰিব নেকি কৰিছে চাগে কিবা খেতি এইটো ৰাস্তা দি একদিনো যাই পোৱা নাই মই এইবিলাক আনাৰস খেতি লাগি আছে আনাৰস খেতি ইফালেও লগত আহিলে ভাল লাগে আৰু ইফালে মানে অলপ পাহাৰ জেগা না চল' ৰাইড কৰিলে সিমান মজা নালাগে আৰু এইবিলাক চব আনাৰস ধুনীয়া কম দামত আনাৰস পাম আমাৰ ইফালে চেল কৰিব যাব নাই এন্তে ভয় লাগছে দেখোন আৰু ইফালে আগত পাথাৰখামা পায় পাথাৰখামাত অলপ চলপ অসমীয়া জানে কিন্তু হিন্দীও নাজানে ইফালৰ মানুহবিলাক খাচীয়া ভাষা জানে অকল প্ৰব্লেম হয় মানে ইয়াত অলপ চলপ বাকী শ্বিলং ফালেতো ঠিকেই
ইফালৰ মানুহবিলাক মানে ইমান সেই নাজানে, অসমীয়া নাজানে, হিন্দীও নাজানে, অকল খাচীয়া গাৰো। অসমীয়া আগত অলপ জানে, এইবিলাকত জানে, কিন্তু ইফালে যদি পাথাৰখামৰ পৰা সিফালে যোৱা, সিফালে মানে নাজানে আৰু। তো ইফালে গাঁও পাম আমি। তামোল গছ আৰু ছানডে ইহঁতে গীৰ্জাত যায় না, চাৰ্চত যায়। তো ছানডে আহিলে মানে মানুহ চানুহ সিমান দেখা নাপায়, ইহঁতৰ লোকেল মানুহ দেখা নাপায় আৰু। বাকী ছানডে আহে। ফুৰা মানুহ আহে ইফালে ছানডে, ফুৰা মানুহ। এই তাতে কি আছে এইটো, কি জৰাইছে। ইফালে সিমান গৰমৰ হেৰিটো নাই, গৰমৰ ফিলটো নাপায় মানে ইয়াত। পাহাৰ বাগানত ধুনীয়া বতাহ চতাহ মাৰি থাকে না। আৰু ইফালে আহিলে আপোনালোকে পেট্ৰল পাম্প নাপায়, বহুত দূৰলৈকে নাই, মানে পেট্ৰল পাম্প নাই। তো পেট্ৰলগিলা ভালকৈ ভৰাই লৈ আহিব আৰু ডিষ্টেঞ্চটো চাই কেনে। বেলেগটো জেগা আছে, কি লিখা আছে, বগৰী ফুল ফুলিল। তো পেট্ৰল ভালকৈ ভৰাই আহিব আৰু। আগত পাব, খোলাত পেট্ৰল পাব দোকানবিলাকত। আৰু গুগল পে' নচলে, কেছ পইচা চলে। অকলে কিবা কৰি আছে সি। আৰু অলপমান যাম, তাৰপিছত ঘৰৰ ফালে ৰাওনা হ'ম। হোৱাট এ টাৰ্ণিং। জিৰাং আৰু 9 কিলোমিটাৰ আছে। জিৰাংটো মানে এটা গাঁও হয় আৰু ভিলেজ হয় এটা জিৰাং। আজিৰ ব্লগটো ফুল মটো ব্লগেই হ'ব। তো চাই কেনেকুৱা পাই আছে কমেণ্ট কৰি দিব। কমেণ্ট কৰিলে মানে মটিভেট পোৱা যায় আৰু নেক্সট ভিডিঅ' এটা বনাবা। তেল খতম হৈ গ'লে ডিষ্টাৰ্ব হ'ব, তো ভাবি চিন্তি যাব লাগিব অলপ। আৰু পাহাৰ জেগা না, তেলটো অলপ বেছি খায়। বৰষুণ দিব যেনে লাগছে ইফালে, দিছে নেকি, একটু দুইটো পৰা যেনে লাগছে। হয়, বৰষুণ দিছে। মেঘালয়ত মানে এইটোৱে আৰু, হঠাতে বৰষুণ দিয়ে। ঘূৰাই ভাল হ'ব নেকি, বৰষুণত ফাঁচিলে ডিষ্টাৰ্ব হৈ যাব না। অলপমান যাওঁ, ইমান নাযাওঁ। জোৰে বৰষুণ দিলে ডিষ্টাৰ্ব হৈ যাব। ছাতিও অনা নাই, ৰেইনকোটো নাই, আৰু হেৰিও নাই, প্লাষ্টিকো লৈ অহা নাই। কেমেৰা চেমেৰা চব জিকি যাব মানে। অলপমান যাওঁ, জোৰে দিলে ডিষ্টাৰ্ব হ'ব। 5 মিনিট আগত কুঁৱলী হৈছে, 5 মিনিট আগত ৰ'দ দি আছিল, এতিয়া আৰু বৰষুণ। এইটোৱে মেঘালয়ৰ আৰু বতৰ আৰু। ৰেইনকোট লৈ আহিব আৰু আপোনালোকে আহিলে। আমিতো বাৰু ৰেইনকোট লৈ নাহিলোঁ। সৰু নাই ইয়াৰ পৰা, সৰু দে ইয়াৰ পৰা গাইছ, এইখিনিৰ পৰা সৰু। আগত গ'লে জিৰাং পালোঁ হয়। ইয়াতে ঘূৰি দিলোঁ আৰু, মানে তেলো সিমান ভৰাই অহা নাই, আৰু বৰষুণত দিওঁ কৰিছে, আৰু আমি দুটাই আছোঁ না, অলপমান ৰিস্কি হয়।
আৰু 20 দিনমান পিছত চাগে এটা মেঘালয়ত ধুনীয়া ৰাইড এটা প্লেন কৰিছোঁ আমি ফ্ৰেণ্ডৰ লগত। তাতে ধুনীয়া ধুনীয়া প্লেচত যাম আৰু এটা। ইয়াত ফটো অলপ সিফালে যাই লওঁ, ফটো উঠিম আগত আমি যাই কিনে। মানে ধুনীয়া ৰাইড এটা প্লেন কৰিছোঁ আৰু লগৰ লগত আমি। বহুত ট্ৰেণ্ডিঙত আছে প্লেচটো, এতিয়া নকওঁ বাৰু, ছাৰপ্ৰাইজ আছে এইটো আপোনালোকৰ কাৰণে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ধুনীয়া প্লেচ এটা দেখাম মেঘালয়ৰ, ট্ৰেণ্ডিঙত চলি আছে প্লেচটো। গাইজ বৰষুণ দি দিছে ইফালে, সেই আৰু কিনকিনীয়া বৰষুণ। ইফালে ধুনীয়া এটা ঘৰ বনোৱা আছে, কিন্তু জেগা কি কয় নাজানো আৰু। ইফালে বৰষুণ দিছে, তাতে বাইকখন এতিয়া ৰাখি দিলোঁ অলপ টাইম। আৰু কোনোবা আহিছে মানুহ চানুহ ঘূৰিব আহিছে, সি মানে ঝৰ্ণা চাইছে ইয়াৰ পৰা বুলি দেখা পায়। মজা দেখোন, জুম কৰি দেখা ৰ। ইয়াতে ৱাটাৰফল আছে, মজা ৱাটাৰফল। তাতে ৱাটাৰফল আছে, বহুত ধুনীয়া ৱাটাৰফল, কিন্তু যোৱা ৰাস্তা কোনফালে বা আছে গম নাপাওঁ। ধুনীয়া ৱাটাৰফল আছে তাত, কিন্তু যোৱা ৰাস্তাটো কোনফালে বা আছে নাজানো আৰু। কেতিয়াবা আহিলে দেখাম দে ৰাস্তা চাস্তা গম পালে। না ট্ৰাক কিবা কওঁ মোৰ লগত ঘৰতে কওঁ। হেল্ল' গাইছ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। খালি চেনেল ছাবস্ক্ৰাইবে কৰিব কোৱা নেকি? কেনেকৈ লাগছে আজি আহি কিনে কওঁ। আহি ভালে লাগিছে, অঁ ফাৰ্ষ্ট টাইম আহিছোঁ। ফাৰ্ষ্ট টাইম আহিলেতো ভালে লাগে চবৰে। ফাৰ্ষ্ট টাইম ইয়াক লৈ আহিছোঁ, কিন্তু আজি ইয়াক বেছি জেগা দেখাব নোৱাৰিলোঁ। এইখিনিত মানে ইমান ভাল জেগা নাই। আগত গ'লে পাথাৰখামা পায় আৰু সিফালে তাৰ পৰা পাথাৰখামাৰ পৰা ইফালে বেলেগ বেলেগ যাব পাৰি আৰু নংষ্টেন যাব পাৰি, মাৰখাম যাব পাৰি সেনেকৈ আৰু। এতিয়া বৰষুণ বহুত জোৰে আহিছে, এতিয়া ব্লগ নকৰোঁ। আগত যদি ক'ৰবাত ভাল জেগা পাওঁ তাতে ৰখিম, ৰখি কিনে দেখাম আৰু আপোনালোকক ভাল জেগা। এতিয়া আমি যাই থাকোঁ। কেমেৰাটো মানে ৱাটাৰপ্ৰুফ হয়, কিন্তু তাৰ যোনটো বেটেৰী সেইটো ৱাটাৰপ্ৰুফ নহয়। তো এতিয়া ব্লগ নকৰোঁ, মানে বৰষুণটোত ভিজিলে পইচা লছ হৈ যাব না। আৰু এইফালে ঘৰ আছে, কোনোবা থাকে চাগে, লংপেণ্ট চংপেণ্ট আছে ইয়াত। শিলটো চাগে পৰি আহিছে ওপৰৰ পৰা, শিলটো। এই পাহাৰটো চা, পূৰা কুঁৱলী কুঁৱলী হৈ আছে। গাইজ আহি আহি মানে আধা ৰাস্তা পাই গ'লোঁ আৰু। ইফালে আমি ঘৰ পাম ৰাণী, আৰু ইফালে মেঘালয়। মেঘালয় মানে কি আৰু, ইফালে শ্বিলং টিলং য'ত যোৱা যায় থাক। ইফালে ঝৰ্ণা আছে নেকি, ইফালে পূৰা শব্দ ওলাই আছে। ইফালে নদী আছে এটা, আৰু এইফালে ধুনীয়া গ্ৰীণ গ্ৰীণ। বৰষুণ দি দিল না, নহ'লে মানে গ'লোঁ হয় অলপ ভাল জেগাত। বৰষুণ দি দিল, এতিয়া আমি ৰেইনকোট অনা নাই, প্লাছ ছাতি অনা নাই, প্লাষ্টিকো অনা নাই। কেমেৰা চেমেৰা জিকি যাব না, লছ হৈ যাব বহুত। তাৰপিছত ইফালে গ্ৰীণ গ্ৰীণ হৈ আছে, ৰ'দ দিলে মানে বেছি ভাল লাগে আৰু, বৰষুণ দিলে অলপ ভয় আছে। তো আজিলৈ মানে ব্লগটো ইমান কেনেকুৱা বা পালে আপোনালোকে কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানে সামৰিছোঁ আৰু এইখিনিতে। তো ছাবস্ক্ৰাইব কৰি ৰাখক। নেক্সট আৰু ইফালে আহিম, নেক্সট আৰু ইফালে দেখাম। কোনোবাই ইয়াতে মদ চদ খাই বটল চটল ভাঙি থৈ দিছে, ইয়াক লৈ আহিলোঁ আৰু আজি অলপমান দেখাবা। ইও যাব নেক্সট ব্লগটোত। নেক্সট ইফালে ৰাইড এটা প্লেন কৰিছোঁ, ইও যাব। তো আজিলৈ মানে বৰষুণ বাইক এনেকৈ ছিকি গ'ল। ইয়াতে তামোল চামোল পুতছে, এইটো কোনোবাই লৈছে নেকি এইটো জেগা। তো ব্লগটো কৰি যিমান ভাল লাগিল, এনে জেগাটোত আহি ভাল লাগিল বেছিকৈ। আজিলৈ মানে বাই বাই, টেক কেয়াৰ গাইছ।